তেতিয়াহ'লে আজি গুটি এয়া ইয়াতে ৰাখিছিলোঁ আমি পেকিং কৰি পেলাই গুটি এয়া চব গুটিটো এয়া এনেকৈ পেকিং কৰি ৰাখিছিলোঁ। গুটিখিনি অলৰেডি ধুনীয়াকৈ হৈ আছে আৰু ৰেডি হৈ আছে। এইখিনি কি হ'ল ভেন্দি গুটি, অলপ হাইব্ৰিড টাইপৰ দেই, ৰেডিছ কালাৰ দিয়া আছে, ৰং দিয়া আছে একচুৱেলি এইবোৰ মানে পেষ্টিচাইড টাইপ আৰু যাতে পোক পতংগে আক্ৰমণ নকৰে। এতিয়া আমি দি দিম ভেন্দি। চাওঁ আজি ভেন্দি কি হয়। এইখিনি কালি কৰি ৰাখিছিলোঁ। অকণমান আপুনি আগবাঢ়ি এইখিনি লাহে লাহে ভেন্দি এটা দুটাকৈ দি যাওঁ। এই ভিৰতে পৰি গৈছে, অলপ পিয়াজ দি দিওঁ, ভৰাই দিওঁ। অলপ অলপকৈ কৰি যাওঁ। একচুৱেলি নিজৰ ঘৰৰ ট্ৰাই কৰি থাকি এইখিনি ভেন্দি নতুনকৈ কৰিছিলোঁ আমি, ইমানখিনি ডাঙৰ হ'ল। সেইখিনি জলকীয়া হৈছে চাব পাৰে। আৰু এইখিনি হ'ল আমাৰ মায়ে কৰি থকা ফুলৰ খেতি, যিখিনি কৰি থাকোঁ আৰু নিজৰ বাৰীখন এখন আমাৰ গাৰ্ডেন হয় টাইপ। ইয়াতে আমি চব কাম কৰোঁ, ঘৰৰ মুখৰ আগতে আছে, ঘৰৰ ফ্ৰণ্টতে আছে আমাৰ এইখন বাৰীখন। আমি নিজে জেওৰা চেওৰা দি ৰাখিছোঁ, ৰাখি পেলাই ফ্ল'ৰ এইখিনি ফুলখিনি আমি নিজে কৰিছোঁ, মায়ে কৰি আছে একচুৱেলি। মই যিমানখিনি সময়ত মই পাৰোঁ সেইখিনি কাম কৰোঁ। গতিকে কালি অলপমান কৰি ৰাখিছিলোঁ জেগাটো, তো এইখিনি কৰি দিছোঁ, দি দিছোঁ। এইখিনি আমাৰ কি হয় হালধি আঙুলি, এইখিনি হ'ল আমাৰ হালধি, এইখিনি আমাৰ হালধি কৰি আছোঁ। তাৰপিছত সেইখিনিতে আকৌ মৰিচা অকণ আগবাঢ়ি আহিলে হ'ল। এইখিনি মৰিচা যিহেতু গুটি দিয়া হৈছিলে, মৰিচা ধুনীয়াকৈ ওলাইছে, দেখোন মৰিচা বঢ়িয়াকৈ ওলাইছে। ওচৰলৈ আহিব লাগিব তেতিয়া বস্তুবিলাক খাবলৈ। মৰিচা দিছিলোঁ, গুটি দিয়াৰ লগে লগে মৰিচা হৈ আহিলে। এই জবা ফুলৰ গছ এজোপা দিছোঁ। তেনেকৈ বাৰীখনৰ বিভিন্ন কিছুমান বস্তু সৰু জেগা এটা এৰিয়া এটা লৈ লৈছোঁ। এই পাণ আপোনাৰ লাগি আছে, যিবোৰ নিজে নিজে কৰিছিলোঁ, সময় থাকোঁতে আমি কৰোঁ যিহেতু। এইফালে কলগছ, ঘৰতে কলগছ, আৰু এইফালে যদি বাওঁফালে চাওঁ এইখিনি হাতী পুলি কৰা আছে, লগে লগে তামোল গছো দিয়া আছে। আৰু বহুত কিবা কিবি কৰিবলৈ মন যায়, চেষ্টা কৰি আছোঁ। গতিকে এইখিনিকে দেখুৱাইছোঁ। গুটি কেইটামান ইয়াত দি গৈছোঁ ইতিমধ্যে, গুটিবোৰ দি গৈছোঁ। একচুৱেলি চবেই কৰিব লাগে এইবোৰ। ৰাতিপুৱা সময়ত অলপ আজি কৰিম বুলি ভাবি থৈছিলোঁ, গতিকে কৰি পেলালোঁ। অৰ্গেনিকভাৱে কৰাই হ'ব, এইখিনি ঘৰুৱা যিহেতু, কোনো কমাৰ্চিয়েল নহয় আৰু এইখিনিয়ে মই ঘৰুৱাভাৱে কৰিছোঁ। ইয়াত একেবাৰে ঘৰুৱাভাৱে জৈৱিকভাৱেই কৰিম বুলি ভাবিছোঁ। কেমিকেল দিও কৰিব পৰা যায়, কিন্তু কেমিকেল দি কৰিবলৈ হ'লে যিহেতু এৰিয়াটো একেবাৰে সৰু, বজাৰ ভিত্তিক নকৰোঁ বা বেছি এইখিনি বাৰু মই নিজে প্ৰটেকশ্যন কৰিবই পাৰিম। কি হয় বহুত মানে কেতিয়াবা পোক পতংগ লাগি যায়, আৰু এই পোক পতংগবোৰ লাগি পেলাই আপোনাৰ যিটো খেতি কৰে সেই খেতিবোৰ মানে হ'বলৈ নিদিয়ে একচুৱেলি। গতিকে সেইকাৰণে তাক ৰাখিবৰ কাৰণে কেমিকেলৰ ব্যৱহাৰ অলপ কৰিব লগা হয়, যিটো সঠিক মাত্ৰাত কৰিলে কোনো অসুবিধা নহয়। চাব লাগে যিজন কৃষকে তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰিছে, যাতে কৃষি বীজৰ দোকানত গৈ ভালদৰে সুধি পেলাই কিমান পৰিমাণৰ মাৰিব লাগে, সেইটো সুধি পেলাই যদি তেওঁ এপ্লাই কৰে, মোৰ সম্ভৱ বহুত বেছি প্ৰব্লেম হ'ব নালাগে। মাটিখিনি যিহেতু একদম কুমলি আছে, সেইকাৰণে এনেকেই কৰিছোঁ আৰু কি হয় ক'ব নোৱাৰোঁ। অলপ লতাবোৰ ডাঙৰ হৈ থাকিলে যি হয় হ'ব আৰু দি দিছোঁ। বৰষুণৰ দিনত তামাম বৰষুণ চলি আছে এইফালে শিৱসাগৰ ডিষ্ট্ৰিক্ট আমাৰ, ইয়াত বহুত বৰষুণ, আৰু গোটেই অসমতে হয়তো বৰষুণ হৈ আছে আমাৰ। এইবাৰ বীজবোৰত গজালি ওলাইছেই, দেখিছেনে? যি হয় আৰু ভগৱানৰ নামত ভালকৈ হ'লেই হয়।
ঠিক আছে, এইখিনিকে আপোনাক দেখুৱালে আজি ইয়াতে সমাপ্ত কৰি পেলাই আজিলৈ নতুন কিবা এটা খেতি কৰিম, নতুন কিবা কিবি কাম হ'ব, নিশ্চয় দেখুৱাম, চাই থাকিব।